আপুনি আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে মেষ ৰাশিৰ জাতক জাতিকা সকল কেনে ধৰণৰ হয় এই ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব বা কি গুণ বা দোষ এওঁলোকৰ আছে এই সকলোবোৰৰ বিষয়ে আপুনি আজি এইটো ভিডিঅ'ত সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এই ৰাশিৰ স্বামী গ্ৰহ হল মঙ্গল অগ্নিতত্ত্ব এই ৰাশিৰ চিহ্ন হৈছে ভেড়া 12টা ৰাশিৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশিৰ ব্যক্তিয়ে ভাবে যে কাইলৈৰ কাৰণে চিন্তা কৰি লাভ কি কাইলৈ যি হ'ব হেয়াটো হ'বই আৰু সেইবোৰ চিন্তা কৰি আজিৰ ভাল সময়বোৰ নষ্ট কিয় কৰিব লাগে যি পাইছা বা যি পাইছো তাতে সুখী হ'ব লাগে নোপোৱাবোৰৰ হিচাপ জীৱনৰ পৰা বিদায় দিব লাগে মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে এই কথাটো ভাবে নে নাভাবে নিশ্চয়কৈ কমেন্ট বক্সত লিখি জনাব ইয়াৰ পৰাই ক'ব পাৰি যে ভৱিষ্যতৰ চিন্তাত নিজৰ বৰ্তমানক এওঁলোকে বেয়া নকৰে বৰ্তমানত জীয়াই থাকি ভাল পায় এওঁলোকে এনেকৈও কেতিয়াবা কোৱা দেখা যায় যে যি হ'ব দেখা যাব যি হ'ব তাক লৈ মই চিন্তা নকৰোঁ এওঁলোক বহুত ইনোচেন্ট আৰু বহুত এনাৰ্জেটিক হয় এই এনাৰ্জি কেতিয়াবা খঙলৈ ৰূপান্তৰিত হৈ পৰা দেখা যায় এওঁলোকে কিছুমান সিদ্ধান্ত নভবা নিচিন্তাকৈ লৈ লয় কাৰণ এওঁলোকে চিন্তা কমকৈ কৰে কিন্তু কাম বেছিকৈ কৰে ভাল হওক বেয়া হওক হেয়া চিন্তা নকৰে এওঁলোকে বিশ্বাস কৰে কৰ্ম কৰি যাব লাগে ফল প্ৰাপ্তিৰ চিন্তা কৰিব নালাগে মেষ ৰাশিৰ জাতক জাতিকাৰ ভ্ৰম হোৱাও দেখা যায় এওঁলোকে ভাবি থাকে এইটো কাম কৰোঁ নে সেইটো কাম কৰোঁ তেওঁলোকৰ মনত এইবোৰ খেলিমেলি হৈ থাকে এনেকৈ কেতিয়াবা ভ্ৰমত পৰি ভুল সিদ্ধান্ত লোৱাও দেখা যায় কেতিয়াবা ৰিভাৰ্ছ এটেক হোৱাও দেখা যায় বিশেষকৈ ভালপোৱা সম্পৰ্কত এওঁলোকে ভ্ৰমিত হৈ যি সিদ্ধান্ত লয় সেয়াও ৰিভাৰ্ছ হোৱা দেখা পোৱা যায় সেইবাবে মেষ ৰাশিৰ ব্যক্তিসকললৈ অনুৰোধ যে আপোনালোকে যি কৰে অলপ ভাবি চিন্তি লৈ কৰিব এওঁলোকে ডাঙৰ চেলেঞ্জেছসমূহ লৈ ভাল পায় আপোনালোকে কাম কৰে আনৰ দ্বাৰাও কৰোৱাব জানে যাতে আপোনালোকক যদি কয় বল আমি এই পাহাৰটো কাটো বুলি আপোনালোকে হাজু হৈ যাব কাটিবলৈ কিন্তু লগত আপোনাৰ যোন থাকিব আপোনালোকে তেওঁলোককো ক'ব যে তহঁতেও কাট এংগাৰ এগ্ৰেশ্যন এণ্ড অথৰিটি এই তিনিটা হৈছে মেষ ৰাশিৰ জাতক জাতিকাৰ ফিলচফি এওঁলোকে কোনো কাম কৰিলে নিজেও কৰাৰ লগতে আনকো কৰোৱায় আপোনালোকৰ খং আপোনালোকৰ এগ্ৰেশ্যন আৰু আপোনালোকৰ অথৰিটি এই তিনিটা বস্তু আপোনালোকৰ প্ৰধান বস্তু আপোনাৰ মাজত লিডাৰশ্বিপ কোৱালিটিও আছে আপুনি লিড ল'ব পাৰে কেতিয়াবা আপোনাৰ খং ইমান বেছি হৈ পৰে যে অন্য মানুহ আপোনাৰ ওচৰ চাপিব সাহস নকৰে মেষ ৰাশিৰ জাতক জাতিকাৰ খং নুঠাব উঠালে তেওঁলোকে কি কৰিব ঠিক নাই মেষ ৰাশিৰ জাতক জাতিকাসকল জীৱনত বহুত সফল হ'ব পাৰে কিন্তু আপোনালোকে এইটো ধ্যান দিব যাতে আপোনালোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তসমূহ ভালকৈ চাই ভালকৈ বিচাৰ কৰি লয় আপোনালোকে হঠাতে সিদ্ধান্ত লৈ নল'ব আপোনালোকে বহুত বেছি অভাৰথিংকিং নকৰে সেইবাবেও আপোনালোক বহুত সফল হ'ব পাৰে কিন্তু ভ্ৰমে আপোনাক বহুত অশান্ত কৰি তোলে আপুনি মানুহক বিপদৰ পৰা বচাব পাৰে আপুনি যদি গ্ৰুপত কাম কৰে আৰু যদি কিবা ডাঙৰ বিপদ হয় তেতিয়াহ'লে আপুনি গ্ৰুপৰ সকলো সদস্যকে যিমান ডাঙৰ বিপদ হ'লেও উলিয়াই আনিব পাৰে যিটো ভাবে সেইটো আপুনি কৰেই আপুনি বহুত ভাল বক্তাও হয় আপুনি যি ভাবে সেইটো আপুনি কৰে আপুনি পিছুৱাই নাহে কিবা এটা কথা যদি আপুনি ভাবে এইটো মই কৰিম বুলি আপুনি সেই কামটো কৰিহে এৰে আপুনি যেহেতু ৰিজাল্টৰ আশা নকৰাকৈ কাম কৰে গতিকে আপুনি বহুত আগুৱাই যায় এওঁলোকে বহুত বেছি কাৰো লগত লাগি নাথাকে ভাল লাগিছে যদি থাক নহলে যা এনে ধৰণৰ মনোভাৱ এওঁলোকৰ থকা পৰিলক্ষিত হয় মানুহৰ ভুলবোৰ মুখৰ আগতে আঙুলিয়াই দিয়ে এওঁলোকে নিবিচাৰে যে এওঁলোকক সকলোৰে ভাল পাওক গতিকে মুখৰ আগত ভুল আঙুলিয়াটো এওঁলোক পাকৈত হৈ পৰে এওঁলোকে ভয় নকৰে যে মই কিবা এটা কৈ দিলে তেওঁলোকে মোক বেয়া পাব সেইটো তেওঁলোকে নাভাবে এওঁলোকে সহজে কাৰোলৈও ভয় নকৰে আৰু একো কথা ক'বলৈও ভয় নকৰে একো কথাতে তেওঁলোকে মুঠতে ভয় নকৰে এওঁলোকে কথা দিলে কেতিয়াও সেই কথাৰ পৰা পিছুৱাই নাহে এওঁলোক সন্মান প্ৰিয় সন্মান সকলোতকৈ ডাঙৰ এওঁলোকৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাই অনুভৱ কৰে যে তেওঁলোকক বুজি পোৱা মানুহ যেন নাই আপোনালোকক বুজি পোৱা মানুহ আপোনালোকে সহজে নাপায় আৰু বয়সৰ লগে লগে আপোনালোকৰ বন্ধু কমি যোৱা পৰিলক্ষিত হয় আপুনি নিজক ভাল বুলি ভাবে আৰু সঁচাকৈ আপুনি ভাল কিন্তু অন্য কিছুমানৰ বাবে আপুনি ভাল নহয় কাৰণ মানুহে মুখৰ আগত ভুল আঙুলিয়ালে বেয়া পায় মৌসনা কথাবোৰ মানুহে ভাল পায় কিন্তু আপুনি আনে বিচৰা ধৰণে কথা ক'ব নোৱাৰে এইটো আপোনাৰ জন্মগত স্বভাৱ বা আপোনাৰ জন্মগত এইটো প্ৰভাৱ আৰু এইখিনিয়ে আছিলে মেষ ৰাশিৰ বিষয়ে সবিশেষ গতিকে আপোনালোকৰ লগত কথাবোৰ মিলিছেনে নাই আপোনালোকে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে বহুত ধন্যবাদ আৰু আপোনালোকক আকৌ এবাৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ হৰ হৰ মহাদেৱ